হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ ক্লাছ 10ৰ আমি যিখিনি পুনৰালোচনা পঢ়ি আছিলোঁ তাৰ অনুশীলনী R3 আমি কৰি আছিলোঁ, ঠিক আছে। এতিয়া অনুশীলনী আমি আগৰ যিখিনি কুৱেশ্যন আনচাৰ সেই কুৱেশ্যন আনচাৰখিনি অলৰেডি আমি কৰিলোঁ। তোমালোকে আগৰ ভিডিঅ'খিনি চেক কৰি সেইখিনি ভালদৰে কৰিব পাৰিবা। এতিয়া চোৱা, আমি কুৱেশ্যন নম্বৰ যিটো 6 আছিলে সেই 6 নম্বৰ কুৱেশ্যনটো ছল্ভ কৰিব লৈছোঁ, ঠিক আছে। আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা যাতে তোমালোকে ভালদৰে বুজি পোৱা, ঠিক আছে। মই কিছুমান সৰু সৰু টিপছ দিওঁ, সৰু সৰু কিছুমান ট্ৰিক্স শিকাওঁ, সেই ট্ৰিকখিনি তোমালোকে পৰীক্ষাত ইউজ কৰিব পাৰিবা, ঠিক আছে। এতিয়া চোৱা, 6 নম্বৰ কুৱেশ্যনটো দিছে তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। এই যিখিনি সংখ্যা দি থোৱা আছে এই সংখ্যাখিনি আমি প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগিব। প্ৰামাণিক ৰূপ মানে হৈছে আমি পাৱাৰ হিচাপত লিখিব লাগিব, হ'ল। আমি মানে সূচক ৰূপত আমি লিখিব লাগিব। এতিয়া চোৱা, এই সংখ্যাটো আমি কি কৰিব লাগিব চাওঁ। প্ৰথমতে আমি এই সংখ্যাটো লিখি ল'ম এনেদৰে, তোমালোকে ভালদৰে চাই লোৱা। 343000 হ'ল। 0 চাৰিটা আছিলে। এতিয়া তোমালোকক চোৱা, এইডোখৰতে মই এটা বুদ্ধি শিকাইছোঁ, এতিয়া বুদ্ধিটো চাই লোৱা। এতিয়া এই সংখ্যাটোত তোমালোকৰ কোনো ধৰণৰ দশমিক নাই। যেতিয়া দশমিক নাথাকিব তেতিয়া তোমালোকে সদায় ভাবি ল'ব লাগিব যে তোমালোকৰ একেবাৰে শেষত দশমিক এটা আছে, ঠিক আছে। তোমালোকে শেষত কি আছে, সদায় এটা দশমিক আছে বুলি ধৰি ল'ব লাগিব। তেতিয়া আমি প্ৰামাণিক ৰূপত লিখিবলৈ হ'লে এই দশমিকটো সদায় আমি এটা সংখ্যা একেবাৰে আগৰ সংখ্যাটোৰ পিছত ৰাখিব লাগিব। তাৰমানে এটা সংখ্যাৰ পিছতে আমি দশমিকটো দিব লাগিব, বুজি পাইছা। তাৰমানে ইয়াত আগৰ সংখ্যা কি আছে, 3 আছে। সেই 3 সংখ্যাটোৰ পিছতে আমি দশমিকটো ৰাখিব লাগিব, তেতিয়াহে সেইটো প্ৰামাণিক ৰূপ হ'ব, বুজি পালা। এতিয়া চোৱা, দশমিকটো যিহেতু কেইটাৰ পিছত, এতিয়া চোৱা দশমিকটো আমি কি কৰিম, ইয়াত বহাই লৈছোঁ, হ'ল। 3 পইণ্ট এনেদৰে লিখিব লাগিব, 3.43, ঠিক আছে। যিখিনি 0 থাকিব সেইখিনি 0 আমি নিলিখোঁ, মুঠতে যিখিনি সংখ্যা থাকিব সেই সংখ্যাখিনি লিখিবা, হ'ল। ইয়াত আমি 3 লিখিলে হৈ যাব। দশমিকটো ক'ৰ পৰা ক'লৈ গ'ল, একেবাৰে শেষৰ পৰা আমি এটাৰ পিছত আমি এনেদৰে লিখিছোঁ, ঠিক আছে। ইনটু দিবা, ইনটু দি পিনি কি কৰিব লাগিব, দশমিকটো এতিয়া কেইটা আগলৈ আহিলে তুমি সেইটো হিচাপ কৰা। দশমিকটো কেইটা আগলৈ আহিলে, 1 2 3 4 5 6টা, তাৰমানে ইয়ালৈকে 6টা সংখ্যা আছে। মুঠতে এই দশমিকটো 6টাৰ আগলৈ আমি আনিলোঁ, দেখিছা নহয়। এতিয়া আমি কি লিখিব লাগিব, 10 to the power, 10টো লিখিবা, 10 to the power আমি 6 লিখিম। 6টা আগলৈ অনাৰ কাৰণে 10 to the power 6। যদি 8টা আগলৈ আনা, 9টা আগলৈ আনা, তেতিয়াহ'লে কি হ'ব, 10 to the power 8 হ'ব বা 10 to the power 9 হ'ব, ঠিক আছে। আৰু এটা কথা বুজি ল'বা, দশমিকটো যেতিয়া প্ৰামাণিক ৰূপত এইফালৰ পৰা আনিবা, তাৰমানে সোঁহাতৰ পৰা বাওঁহাতলৈ যেতিয়া আনিবা তেতিয়া সদায় পাৱাৰটো কিহত বহিব, প্লাছত বহিব। সেইটো খালি মনত ৰাখিবা। যেতিয়া দশমিকটো সোঁফালৰ পৰা বাওঁফালে আনিবা তেতিয়া সদায় পাৱাৰটো কিহত বহিব, প্লাছত বহিব, হ'ল। এইটো তোমালোকৰ এনচাৰ। এনেকুৱা ধৰণৰ সৰু সৰু টিপছবোৰ তোমালোকে ভালদৰে জানিব লাগিব, তেতিয়া তোমালোকে এক্সামত ভালদৰে কৰিব পাৰিবা, ঠিক আছে। এতিয়া যিটো ছেকেণ্ড দি থোৱা আছিলে সেইটো চোৱা, 700400000000, ঠিক আছে। এইটো আছিলে। এতিয়া এইটো একেবাৰে ইজি হয়, আগতো মেথডত তোমালোকে কৰিব পাৰা। যিহেতু এই সংখ্যাটোত দশমিক নাই, দশমিক নাথাকিলে আমি কি কৰিব লাগে, দশমিক নাথাকিলে সদায় আমি একেবাৰে শেষত দশমিকটো আছে বুলি ধৰি ল'ব লাগে। এতিয়া আমি দশমিকটো ক'ত আছে বুলি ধৰিম, ইয়াত আছে বুলি ধৰি ল'ম, ঠিক আছে। দশমিকটো আকৌ কোনফালে ক'লৈ যাব, দশমিকটো একেবাৰে আগৰ সংখ্যাটো পিছলৈ যাব। আগৰ সংখ্যাটো আছে 7, তেতিয়াহ'লে সেই সংখ্যাটো আমি পিছতে দশমিকটো দিব পাৰোঁ, ঠিক আছে। তাৰপিছত কি কৰিবা, 004 এই সংখ্যাটোলৈকে আমি লিখিব লাগিব, তাৰপিছত যিখিনি লিখিবলৈ দৰকাৰ নাই, ঠিক আছে। এতিয়া কি কৰিব লাগিব, আমি 10টো লিখি ল'ম। এতিয়া দশমিকটো কেইটা আগলৈ গ'ল সেইটো চোৱা, হিচাপ কৰা। 1 2 3 4 5 6 7 8 8 9 10টা, এই দশমিকটো 10টা আগলৈ গৈছে, তেতিয়াহ'লে আমি পাৱাৰটো কি লিখিম, 10 to the power 10 লিখিম। আৰু যিহেতু দশমিকটোৰ কি হৈছে, তাৰমানে সোঁহাতৰ পৰা বাওঁহাতলৈ গৈছে, তাৰমানে সোঁফালৰ পৰা বাওঁফাললৈ গৈছে, তেতিয়াহ'লে আমি পাৱাৰটো সদায় প্লাছত লিখিম, ঠিক আছে। এইখিনি তোমালোকে বুদ্ধি মনত ৰাখিবা, এই বুদ্ধিখিনি পৰীক্ষাত কামত আহিব, ঠিক আছে। এতিয়া তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 3টো। এতিয়া কুৱেশ্যন নম্বৰ 3টো যিহেতু অকণমান বেলেগ আছে মানে চোৱা, এইকেইটাত তোমালোকৰ আগৰকেইটা কি পাইছিলা, দশমিক তোমালোকে পোৱা নাছিলা, হ'ল। এতিয়া এইটো তোমালোকে দশমিক পাইছা। এতিয়া দশমিকৰ নিয়মটো একেধৰণে হয়, খালি অকণমান ট্ৰিকটো বেলেগ হয়, সেইটো ভালদৰে তোমালোকে বুজি লোৱা। প্ৰথমতে এই সংখ্যাটো তোমালোকে পাতি ল'বা, ঠিক আছে। এই সংখ্যাটো পাতিলা। এতিয়া চাবা, দশমিকটো কোনফালে আছে, আগতে কোনফালে আছিলে, সোঁফালে আছিলে, সোঁফালৰ পৰা বাওঁফালে গৈছিলে। এতিয়া কোনফালে আছে, বাওঁফালে আছে, তেতিয়াহ'লে আমি দশমিকটো কোনফালে নিব লাগিব, সোঁফালে নিব লাগিব, ঠিক আছে। বাওঁফালে থাকিলে সোঁফালে নিবা, সোঁফালে থাকিলে বাওঁফালে নিবা, ঠিক আছে। এতিয়া তোমালোকে চোৱা, সংখ্যাটো কি আছে, 15 আছে, তেতিয়াহ'লে আমি 15টো পাতি লওঁ। তোমালোকে যিটো সংখ্যা থাকিব সেইটো সংখ্যা পাতি ল'বা। 15 আছে, সেইকাৰণে আমি 15টো পাতি লৈছোঁ, ঠিক আছে। এতিয়া চোৱা, আমি এই 15টোৰ এই 1টোৰ পিছতে আমি দশমিকটো পাতিব লাগিব, তাৰমানে যিটো সংখ্যা থাকিব সেই সংখ্যাটো জাষ্ট পিছতে তোমালোকে দশমিকটো পাতিলে হ'ল, ঠিক আছে। এতিয়া ইনটো পাতিবা, 10 পাতিলা, তাৰপিছত দশমিকটো চোৱা কেইটা পিছলৈ যাব, 1 2 3 4 5 6 7টা, তাৰমানে 1লৈকে 7টা সংখ্যা আছে, দেখিছা নে, 1 2 3 4 5 6 7টা। 7টা পিছলৈ আহিলে তেতিয়াহ'লে আমি কি কৰিম, 7 পাতিম। আৰু যিহেতু পইণ্টটো দশমিকটো সোঁফালে গৈছে, তেতিয়াহ'লে আমি সদায় মাইনাছত পাতিম পাৱাৰটো, ঠিক আছে। এইটো হৈছে তোমালোকৰ 3 নম্বৰৰ প্ৰামাণিক ৰূপ, হ'ল। এতিয়া যিটো 4 নম্বৰ আছিলে, 4 নম্বৰ কুৱেশ্যনটো চাই লোৱা। 4 নম্বৰ কুৱেশ্যনটো আছিলে 0.0 কেইটা আছিলে, 1 2 3 4টা আছিলে, 1 2 3 4টা আছিলে, 1 4 3 6, ঠিক আছে। এইটো হৈছে তোমালোকৰ নেক্সট কুৱেশ্যন। এতিয়া যিহেতু আমি এইটো প্ৰথমতে পাতি ল'ব লাগিব এনেদৰে, ঠিক আছে, 1 4 3 6। তাৰপিছত আমি কি কৰিম,
এই সংখ্যাটোৰ দশমিকটো কেইটা পিছলৈ যাব দশমিকটো কাৰ পিছলৈ যাব এই 1ৰ পিছলৈ আহিব ঠিক আছে মুঠতে দশমিকৰ আগত অকল মাত্ৰ এটা সংখ্যা থাকিব লাগিব ঠিক আছে 1 আছে 4 3 6 আমি পাতিলোঁ এতিয়া চোৱা 10 পাতিলা এতিয়া দশমিকটো কোনফালে যাব এই সোঁফালে যাব কেইটা পিছলৈ যাব 1 2 3 4 5টা পিছলৈ যাব ঠিক আছে তেতিয়া আমি 5 লিখিলোঁ আৰু সোঁফালে যোৱাৰ কাৰণে মাইনাছ দিলোঁ কিমান ইজি তোমালোকে দেখিছা এইখিনি বুদ্ধি তোমালোকে মনত ৰাখিবা পুৰা মানে মাৰ্কছ তোমালোকে গোটাব পাৰিবা ঠিক আছে এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 7টো চোৱা কুৱেশ্যন নম্বৰ 7টো দিছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা তোমালোকে যিটো কুৱেশ্যন নম্বৰ 6 পাইছিলে কুৱেশ্যন নম্বৰ 6টো তোমালোকক সাধাৰণ ৰূপৰ তাৰমানে সাধাৰণ ৰূপৰ পৰা প্ৰামাণিক ৰূপলৈ নিব দিছিলে এতিয়া তোমালোকক প্ৰামাণিক ৰূপত দি থোৱা আছে তোমালোকে সাধাৰণ ৰূপলৈ নিব লাগিব ঠিক আছে তাৰমানে ওলোটাটো কৰিব লাগিব এতিয়া চাবা যিহেতু আমাক দি থোৱা আছে 1.001 ইনটু 10 টু দি পাৱাৰ 9 এতিয়া চোৱা ইয়াত পাৱাৰটো কিয় দি থোৱা আছে এতিয়া ইয়াত পাৱাৰটো আমাক দি থোৱা আছে প্লাছত ঠিক আছে যেতিয়া প্লাছত দি থোৱা থাকিব তেতিয়া সদায় ৰ'বা তোমালোকক মই বুদ্ধিটো শিকাই আছোঁ বাৰু প্ৰথমতে আমি এইটো লিখি ল'ব লাগিব এইটো তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া চোৱা যেতিয়া পাৱাৰটো প্লাছত থাকিব তেতিয়া সদায় আমি এই দশমিকটো কোনফালে আনিব লাগিব আমি সোঁহাতে আনিব লাগিব ঠিক আছে কেইঘৰ আনিব লাগিব সেইটো তোমালোকক ইয়াত লিখি থোৱা আছে তাৰমানে পাৱাৰটো যিমান থাকিব সেই পাৱাৰটো হিচাপত আমি সিমান ঘৰলৈকে যাব লাগিব ঠিক আছে এতিয়া পাৱাৰটো যিহেতু 9 আছে তেতিয়াহ'লে দশমিকটো কেইঘৰ পিছলৈ আহিব দশমিকটো সদায় 9 ঘৰ পিছলৈকে তোমালোকে দিবা ঠিক আছে তোমালোকে বুজি পাইছা মুঠতে পাৱাৰটো এটা কথা প্ৰথমতে মনত ৰাখি লোৱা পাৱাৰটো প্লাছত থাকিলে দশমিকটো সদায় সোঁহাতে আহিব পাৱাৰটো মাইনাছত থাকিলে দশমিকটো সদায় কোনফালে যাব বাওঁহাতে যাব ঠিক আছে এতিয়া আৰু কেইঘৰ যাব লাগিব 9 ঘৰ যাব লাগিব এতিয়া যিহেতু পাৱাৰটো 9 আছে তেতিয়াহ'লে আমি 9 ঘৰ পিছলৈকে এই দশমিকটো নিব লাগিব এতিয়া চোৱা আমি কেনেকৈ লিখিম এই দশমিকটো নিলিখিবা এতিয়া ঠিক আছে এতিয়া কেইঘৰ পিছলৈ আমি নিব লাগিব ইয়াৰ পৰা হিচাপ কৰা দশমিকটো ইয়াত আছিলে তেতিয়াহ'লে আমি ইয়াৰ পৰা হিচাপ কৰিব লাগিব এঘৰ দুঘৰ তিনিঘৰ এই 1টো এতিয়া 4 ঘৰ এতিয়া 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ এই 9 ঘৰ পিছলৈকে আমি ইয়াত দশমিকটো দিব পাৰোঁ কিন্তু তোমালোকে দশমিকটো পাতি নিদিবা তোমালোকে ইয়াৰ পৰা হিচাপ কৰিব দশমিকটো য'ত থাকিব ইয়াত আছিলে তেতিয়াহ'লে আমি ইয়াৰ পৰা হিচাপ কৰিব পাৰোঁ 1 2 3 4 5 6 7 8 9টা ঠিক আছে এইটো হ'ব তোমালোকৰ এনচাৰ ঠিক আছে তোমালোকে এইখিনি ট্ৰিক্স যদি ভালদৰে জানা তেতিয়াহ'লে অংকবোৰ বহুত ইজি হয় ঠিক আছে এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো কি দিছে 3.02 ইনটু 10 টু দি পাৱাৰ -6 ঠিক আছে এতিয়া চোৱা যিহেতু এইটো সংখ্যা তোমালোকৰ পাৱাৰটো -6ত দিছে কাৰণ মাইনাছত দিছে তেতিয়াহ'লে আমি দশমিকটো কোনফালে দিব লাগিব দশমিকটো সদায় আমি বাওঁফালে পঠিয়াব লাগিব ঠিক আছে যেতিয়া পাৱাৰটো প্লাছত থাকিব ইফালে নিবা সোঁফালে নিবা মাইনাছত থকাৰ কাৰণে আমি বাওঁফালে নিব লাগিব সেইটো তোমালোকে বুদ্ধিটো মনত ৰাখিবা এনেকুৱা বুদ্ধিবোৰ তোমালোকে জানিব লাগিব তেতিয়াহে তোমালোকে পৰীক্ষাত ভালদৰে মাৰ্কছ পাবা এতিয়া চোৱা যিহেতু আমি কেইটা আগলৈ নিব লাগিব 6টা আগলৈ নিব লাগিব ঠিক আছে এইটোৱে পাৱাৰটো তোমালোকক কেইটা আগলৈ নিব লাগিব সেইটো বুজাব এতিয়া চোৱা তোমালোকে অকণমান এইফালে পৰা পাতিবা 2 0 3 দশমিকটো এডোখৰত আছিলে তেতিয়াহ'লে আমি ইয়াৰ পৰা হিচাপ কৰিব লাগিব তোমালোকে দশমিকটো ইয়াত থাকিলে আকৌ তোমালোকে ইয়াৰ পৰা হিচাপ কৰি নিদিবা বহুতে কি কৰা এই লাষ্টৰ ফালৰ পৰা হিচাপ কৰা বা এইটোৰ পৰা হিচাপ কৰা এইটোৰ পৰা হিচাপ নহয় যোনফালে যাব তাৰ এই কিনাৰটোৰ পৰা হিচাপ হ'ব তাৰমানে দশমিকটো ইয়াত আছিলে তেতিয়াহ'লে আমি ইয়াৰ পৰা হিচাপ কৰিম এই 3টোৰ পৰা হিচাপ কৰিম 1 2 3 4 5 6টা ঠিক আছে আমি 6টা আগলৈ নিলোঁ কাৰণ 6 আছিলে 1 2 3 4 5 6টা আগত তুমি ইয়াত খালি দশমিকটো দিব লাগিব ইয়াত দশমিক দি পিনি কি কৰিবা ইয়াত এটা 0 এইটো 0 এনেই লগাই দিবা এই যিহেতু এনেই লগাই দিব লাগে তাৰপিছত চোৱা 1 2 3 4 5 6টা ঠিক আছে আমি 6টা আছিলে সেইকাৰণে 6টা আগত দি দিলোঁ আৰু দশমিকটো দিলোঁ তাৰপিছত 0টা লগাই দিব কিন্তু ইয়াত লাষ্টত 0 তোমালোকে লগাব নালাগে সদায় বাওঁফালে এইফালে নিলেহে 0টো লগাব তাৰমানে দশমিকটো দি পিনি 0 লগাব লাগে ঠিক আছে এনেকুৱা শ্বৰ্ট ভিডিঅ'বোৰ তোমালোকে পাই থাকিবৰ কাৰণে বা শ্বৰ্ট মেথডবোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা তেতিয়া তোমালোকে বহুত সোনকালে শ্বৰ্ট মেথডখিনি শিকিব পাৰিবা পৰীক্ষাৰ কাৰণে বহুত ইজি হ'ব তোমালোকৰ ঠিক আছে আজিলৈ আহোঁ বাই বাই